হেল্ল' গাইজ, আজি আৰু আমাৰ মাজত আৰু এজন হেপী কাষ্টমাৰ আছে, যিটো মানে একেবাৰে কম প্ৰাইজত জুপিটাৰ স্কুটি লৈছে। দাদাই ধুবুৰীৰ পৰা আহিছে, বহু দূৰ হাতচিঙিমাৰি ধুবুৰী, আৰু তেখেতক আমি সম্বোধনা জনাম এখন গামোচাৰে আৰু নৱবৰ্ষৰ শুভেচ্ছা থাকিলে। তো দাদাৰ পৰা আমি জানিম যে স্কুটিখন লৈ কেনেকুৱা এক্সপিৰিয়েঞ্চ এটা হ'ল বা কেনেকুৱা পালে। तो दादा गाड़ीখন कितने प्राइस में ये ले लिया? गाड़ी लेके तो बहुत सेटिस्फाइड हूँ मैं। जितना प्राइस में भाई दिखाया था उतना प्राइस में दे दिया, और उतना से कम दे दिया मेरे को। तो जो कितने भी में हुआ आपका प्राइस अभी? 23 में दे दिया, जो अच्छा। 24 था 23 में दे दिया, और हेलमेट भी दे दिया। बहुत अच्छा व्यवहार है भाई का। जो भी लेना चाहते हो भाई, स्कूटी বা बाइक जो भी है ना, इधर आ जाना लोकेशन में। থেংক ইউ ছ' মাছ। বহুত ভাল লাগিলে তেখেতৰ যিখিনি কথা বক্তা কৰিলে, আৰু ধুনীয়া স্কুটি আপোনালোকে চাই লওক। 24,000 কোৱা আছিলে ভিডিঅ'ত, যেনেকুৱা আছিল সেনেকুৱাই পাইছে, আৰু 23,000ত আমি গাড়ীখন দিলোঁ। আৰু গাড়ীখনৰ লগত ট্ৰেন্সফাৰ, ইঞ্চুৰ, পলিউশ্যন, হেলমেট আৰু 2 লিটাৰ পেট্ৰল আৰু ছাৰ্ভিচিং গোটেইখিনি সম্পূৰ্ণ দিয়া হৈছে। তো জল্দি আপোনালোকে আহক, এনেকুৱা ধুনীয়া কম প্ৰাইজৰ গাড়ী আছে, আকৌ গাড়ী আছে, আহি থাকক। এছ এছ মটৰ্ছত আহক, ভিজিট কৰক। ধন্যবাদ।